Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ যিসকল ৰাজ্যৰ মহিলাই অৰুণোদয় আঁচনিৰ ধন আগৰ পৰা পাই আছে তেওঁলোকৰ কাৰণে আহিছে এটা ইম্পৰ্টেন্ট খবৰ আৰু যিসকলে তেওঁলোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পৰা নাই তেওঁলোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব আৰু কোন সকলে এইখন আঁচনিৰ বাবে যোগ্য কোন সকলে অযোগ্য আৰু সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব গতিকে তেওঁলোকে আজিৰ এই ভিডিঅ' স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু অৰুণোদয় আঁচনিৰ কোন সকলৰ কাৰণে ভেৰিফিকেশ্যন আৰম্ভ হৈছে আৰু নতুন সকলে ফৰ্ম ক'ত পাব বা পুৰণা সকলে ভেৰিফিকেশ্যন নকৰিলে কি হ'ব বা তেওঁলোকৰ কি নথিপত্ৰ লাগিব বা কাৰ নাম কৰ্তন হ'ব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জনাই দিম গতিকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু অৰুণোদয় আঁচনিৰ যিখন 3.0 যিখন ফৰ্ম সেইখন অলৰেডি আহি পাইছে আৰু তেওঁলোকে ক'ত গৈ সেইখন ফৰ্ম লাভ কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব আপুনি যদি অৰুণোদয় আঁচনিৰ ধন পাই আছে আগৰ পৰা তেনেহ'লে আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ লগতে যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰা নাই তেনেহ'লে আপুনি কেনেকৈ আবেদন কৰিব ক'ত গৈ জমা দিব কি কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব ইয়াত চাবলৈ হৈছে অৰুণোদয় যিখন ভেৰিফিকেশ্যন যেহেতু অলৰেডি আৰম্ভ হৈছে 3.0 আৰু ইয়াত কোনে আবেদন কৰিব পাৰিব কোন সকলে নোৱাৰে সম্পূৰ্ণ এইটো ভিডিঅ'ত জনাই দিম ইয়াত চাবলৈ হৈছে কোনে আবেদন কৰিব পাৰিব যিখন অৰুণোদয় 3.0 আৰু যিটো গাইডলাইন ইয়াত দিয়া আছে বিধৱা অবিবাহিত 45 বছৰ বয়সৰ ঊৰ্ধ্বৰ বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা তেওঁলোকে কি কৰিব পাৰিব আবেদন কৰিব পাৰিব তৃতীয় লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি যিসকল আছে তেওঁলোকে আবেদন কৰিব পাৰিব চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা তথা বৃদ্ধা বা ৰোগীয়া মহিলা যিসকলৰ মানে বেমাৰ আজাৰ মানে গোটেই জীৱনত মানে তেওঁলোকৰ হৈ থাকে বেছিভাগ বেমাৰ আজাৰ হৈ থাকে তেওঁলোকে কৰিব পাৰিব পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ 60 বছৰ ঊৰ্ধ্বৰ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা যদি 60 বছৰতকৈ বেছি কিবা বিকলাংগ মহিলা আছে তেনেহ'লে তেওঁ লাভ কৰিব আৰু HIV থ্যালাসেমিয়া হিমোফিলিয়া সেৰিব্ৰেল পালসি কুষ্ঠ অটিজম স্পেকট্ৰাম বিকাৰ আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলা যিসকলে এনেকুৱা ৰোগ আছে তেওঁলোকে সেই ৰোগ থকা পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আশ্ৰয়হীন পৰিয়ালৰ মহিলা যদি কোনো আশ্ৰয়হীন কিবা মহিলা আছে তেনেহ'লে তেওঁ কৰিব পাৰিব আৰু ভিকাৰে জীৱন নিৰ্বাহ কৰা মহিলা যিসকলে মানে বেলেগৰ ঘৰে ঘৰে পইচা খুজি বা তেওঁলোকে জীৱন নিৰ্বাহ কৰে তেওঁলোকে আৰু তাৰপিছত যিসকলৰ বাৰ্ষিক আয় 2 লাখতকৈ কম আছে তেওঁলোকে মহিলাই এইখন আঁচনিৰ কাৰণে যোগ্য বা আপুনি যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ ধন পাই আছে তথাপিও আপুনি অৰুণোদয় 3.0 কাৰণে আপোনাৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যদি আপুনি ভেৰিফিকেশ্যন নকৰে তেনেহ'লে আপোনাৰ নামটো কৰ্তন হৈ যাব পাৰিব আৰু এই 3.0ত লাখ মানুহৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু এই যিখন চাবলৈ পাইছে অৰুণোদয় যিখন এপ্লিকেশ্যন ফৰ্ম 3.0 সেইখন ফৰ্ম অলৰেডি আহি পাইছে আৰু এইখন ফৰ্ম আপুনি আপোনাৰ গাঁও পঞ্চায়তত আপুনি লাভ কৰিব যেতিয়া গাঁও সভা হ'ব সেই গাঁও সভাত এই ফৰ্মবিলাক আপুনি লাভ কৰিব পাৰিব আৰু এই ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰিব বা কি নথিপত্ৰ লাগিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব আৰু তাৰপিছত যিসকল মহিলাই আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছে তেওঁলোকৰ কাৰণে কিছুমান গাইডলাইন ইয়াত দিয়া আছে বা তেওঁলোকৰ কি নথিপত্ৰ তেওঁলোকৰ এতিয়াৰ পৰা তেওঁলোকৰ ইম্পৰ্টেণ্ট হয় সম্পূৰ্ণ এইটো ভিডিঅ'ত জনাই দিম ইয়াত যিখন চাবলৈ পাইছে যিটো গাইডলাইন দিয়া আছে আৰু এই গাইডলাইনৰ ভিতৰত যিসকল মহিলাই পৰিব তেওঁলোকে সেই ফৰ্ম লাভ কৰিব যেতিয়া গাঁও সভা হ'ব তেতিয়া গাঁও সভাত পাই যাব আৰু অৰুণোদয় 3.0 ইয়াত চাবলৈ পাইছে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয়ৰ সুবিধা বা একোটাকৈ ৰেচন কাৰ্ডত এজন মানুহে অৰুণোদয় আঁচনিৰ ফৰ্ম লাভ কৰিব আৰু ইয়াত চাবলৈ পাইছে অন্তৰ্ভুক্তি চৰ্ত বা আপুনি যে এই অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হিতাধিকাৰী হয় কেনেকুৱা আপুনি চৰ্ত সেই সম্পূৰ্ণ ইয়াত দিয়া আছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু তাৰপিছত বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী বা আপোনাৰ যদি ৰেচন কাৰ্ডত নাম আছে কিন্তু আপোনাৰ যদি আধাৰ কাৰ্ড তাত আপডেট কৰা নাই তেনেহ'লে আপুনি সোনকালে আপডেট কৰিব লাগিব যদি আধাৰ কাৰ্ড নাথাকে তেনেহ'লে আপুনি এই অৰুণোদয় 3.0 বাবে আপুনি আবেদন কৰিব নোৱাৰিব আৰু এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা বা 18 বছৰ প্লাছ যিসকল আছে তেওঁলোকে এইটোৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যদি 18 বছৰ
বয়সত তলত আছে তেওঁলোকে আবেদন কৰিব নোৱাৰিব বা বিধৱা অবিবাহিত মহিলা যিসকল আছে বিবাহ বিচ্ছেদ অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তিসকলে এইখন আঁচনিৰ বাবে যোগ্য হ'ব আৰু বৃদ্ধ বা দুৰ্বল মহিলা যিসকল আছে তেওঁলোকে এইখন আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব বা তেওঁলোকৰ যিখন ফৰ্ম ফিলআপ এই ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াৰ পিছত চাবলৈ হৈছে উপাৰ্জনকাৰী অংগগত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা যিসকল আছে বা তেওঁৰ পৰিয়ালত আৰু কোনো তেওঁৰ বাদে বেলেগ আৰু উপাৰ্জনকাৰী কোনো যদি মানুহ নাথাকে তেনেহ'লে তেওঁ এইখন ফৰ্মৰ যিখন ফিলআপ সেইখন লাভ কৰিব। তাৰপিছত ইয়াত কেইটামান ৰোগ দিয়া আছে HIV থেলাচেমিয়া হিমোফিলিয়া এই যিসকল ইয়াত বেমাৰ দিয়া আছে এইসকলৰ যিসকলৰ বেমাৰ আছে তেওঁলোকে এইখন ফৰ্মৰ বাবে যোগ্য হিতাধিকাৰী আশ্ৰয়হীন বা যিসকল আছে তেওঁলোকে এইখন ফৰ্মৰ বাবে যোগ্য বা এই কেটেগৰীত যিসকল মহিলাই পৰিছে পুৰণাৰ ভিতৰত তেওঁলোকে এতিয়া তেওঁলোকৰ অৰুণোদয় আঁচনিৰ আকৌ ফৰ্মখন লাভ কৰিব বা তেওঁলোকৰ ৰিভেৰিফিকেশ্যন কৰিব পাৰিব আৰু যদি এই কেটেগৰীৰ ভিতৰত এতিয়া তেওঁলোকে নপৰে তেনেহ'লে তেওঁলোকৰ নামবিলাক কৰ্তন হোৱাৰ চান্স আছে। আৰু ইয়াত চাবলৈ হৈছে অযোগ্য বিবেচিত হোৱাৰ চৰ্ত কিয় আপুনি ফৰ্মখন লাভ কৰা নাই বা কিয় আপুনি অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন কৰিব কি কাৰণত আৰু আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যিসমূহ ফৰ্ম আপুনি লাভ যদি নকৰে কেনেকৈ আপুনি কি কাৰণত আপুনি ফৰ্মখন লাভ নকৰিব ইয়াত কেইটামান অযোগ্য বিবেচিত হোৱাৰ চৰ্ত দিয়া আছে। যদি সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়ালে এইখন আঁচনি ফৰ্ম লাভ নকৰিব আৰু পঞ্চায়ত নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলে এইখন ফৰ্ম লাভ নকৰে। চিকিৎসক অভিযন্তা আৰ্কিটেক্ট চাৰ্টাৰ্ড একাউণ্টেণ্ট উকিল বেংকাৰ শিক্ষক চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰসকলে এইখন আঁচনিৰ ফৰ্ম তেওঁলোকে লাভ নকৰিব আৰু চৰকাৰী ঠিকাদাৰ উদ্যোগপতি বাণিজ্য ব্যৱসায়ী যিসকল আছে তেওঁলোকে এইখনৰ কাৰণে তেওঁলোকৰ যোগ্য নহ'ব আৰু যদি ঘৰত চাৰিচকীয়া বাহন আছে তেনেহ'লে তেওঁ লাভ নকৰিব আৰু তাৰপিছত তেওঁলোকৰ যদি অৰুণোদয় প্লাছ বা অৰুণোদয় আঁচনিৰ দৰে আৰু কিবা আঁচনিৰ যদি তেওঁলোকে ঘৰত তেওঁলোকে পাই আছে তেনেহ'লে তেওঁলোকে অযোগ্য বিবেচিত হ'ব আৰু ইয়াত যোগ্য আৰু অযোগ্য হোৱাৰ চৰ্তবিলাক দিয়া আছে বা এই যোগ্য যিসকল হিতাধিকাৰী আছে আৰু পুৰণাসকলৰ ভিতৰত যিসকলে এতিয়া ইয়াত অন্তৰ্ভুক্তিৰ যিটো চৰ্ত দিয়া আছে এই চৰ্তৰ ভিতৰত যিসকল মহিলা পৰিব তেওঁলোকৰ নামটো 100% তেওঁলোকৰ নামটো থাকি যাব আৰু যিসকলে এনেকুৱা ইয়াত যিকেইটা চৰ্ত আছে অযোগ্য বা অন্তৰ্ভুক্তিৰ যিকেইটা চৰ্ত ইয়াৰ যদি ভিতৰত নপৰে তেনেহ'লে তেওঁৰ যদি পুৰণা হিতাধিকাৰী হৈ আছে তথাপি তেওঁলোকে অৰুণোদয় আঁচনিৰ কাৰণে ধন নাপাব আৰু যিসকলে যোগ্য হিতাধিকাৰী তেওঁলোকৰ কাৰণে ইয়াত যিখন ফৰ্ম চাবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 সেইখন ফৰ্ম তেওঁলোকে লাভ কৰিব আৰু তেওঁলোকে এই ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ডিচেম্বৰ মাহৰ 28 তাৰিখৰ ভিতৰত তেওঁলোকে এইখন ফৰ্ম নিজ পঞ্চায়ত অফিচত যেতিয়া গাঁও সভা হ'ব সেই গাঁও সভাত তেওঁলোকে লাভ কৰিব আৰু তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট নথিপত্ৰ হৈছে তেওঁলোকৰ ৰেচন কাৰ্ডত নাম থাকিব লাগিব লগতে ৰেচন কাৰ্ডত আধাৰ কাৰ্ড তেওঁলোকৰ আপডেট থাকিব লাগিব আৰু বেংকৰ একাউণ্ট থাকিব লাগিব তেওঁলোকৰ আৰু আধাৰ লিংকেজ হ'ব লাগিব আৰু তেওঁলোকৰ এটা ভেলিড মোবাইল নম্বৰ তেওঁলোকৰ বেংকৰ পাছবুক আধাৰ কাৰ্ড ভোটাৰ ID পেন কাৰ্ড এইখিনি তেওঁলোকৰ নথিপত্ৰ থাকিলেহে তেওঁলোকৰ এইখন অৰুণোদয় আঁচনিৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু এইখিনি আছিল অৰুণোদয় হিতাধিকাৰীৰ কাৰণে যিটো এটা গুৰুত্বপূৰ্ণ আপডেট।